হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? বহুকেইজন ষ্টুডেণ্টে আমাক সুধি আছিলে যে ছাৰ এনুৱেল এক্সামৰ পেপাৰ এখন লাগে জেনেৰেল ছায়েন্সৰ উইথ আনচাৰ। গতিকে এই ভিডিঅ'টো চাই যোৱা, এই ভিডিঅ'টোৰ পৰা বহুকেইটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত কমন আহিব। এক নম্বৰটো চোৱা, আৰু তোমালোক জনাব বিচাৰিছোঁ যে এই কুৱেশ্যন পেপাৰখন 100 মাৰ্কছৰ আছিলে আৰু সময় আছিলে 3 আৱাৰ্ছ, 3 ঘণ্টা। ঠিক আছে। এক নম্বৰত দিছিল যে শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা। এই নম্বৰটো কি দিছে চোৱা, এই নম্বৰত দিছিল যে সালোক সংশ্লেষণৰ বাবে উদ্ভিদৰ কোনটো অংশই বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে? অপশ্যন আছিলে এই মূলৰুম, বি পত্ৰৰন্ধ্ৰ, চি পাতৰ শিৰা, আৰু অপশ্যন নম্বৰ ডি আছিলে বৃত্তি। আমাক সুধিছে যে সালোক সংশ্লেষণ কাক কয়? এতিয়া উদ্ভিদে খাদ্য, চমুকৈ ক'ব গ'লে উদ্ভিদে খাদ্য প্ৰস্তুত কৰা যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোকে কি বুলি কয়? সালোক সংশ্লেষণ প্ৰক্ৰিয়া বুলি কয়। গতিকে এই সালোক সংশ্লেষণৰ বাবে উদ্ভিদৰ কোনটো অংশই বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে? সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কি প্ৰয়োজন হয়? বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গেছৰো প্ৰয়োজন হয়। এই যে কাৰ্বন ডাই অক্সাইড গেছৰ প্ৰয়োজন হয়, উদ্ভিদৰ কোনটো অংশই কাৰ্বন ডাই অক্সাইডটো বায়ুমণ্ডলৰ পৰা গ্ৰহণ কৰে সুধিছে? মূলৰুমে, পত্ৰৰন্ধ্ৰই, পাতৰ শিৰাই নে বৃত্তিয়ে? কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো পত্ৰৰন্ধ্ৰই। ঠিক আছে। সালোক সংশ্লেষণৰ বাবে উদ্ভিদৰ পাতত থকা পত্ৰৰন্ধ্ৰই, পত্ৰৰন্ধ্ৰ কোনবোৰ? উদ্ভিদৰ পাতৰ বহিস্থলত বাহিৰৰ ফালে কিছুমান সৰু সৰু ছিদ্ৰ থাকে, যিবোৰ আমি খালী চকুৰে দেখা নাপাওঁ, সেই ছিদ্ৰবোৰকে পত্ৰৰন্ধ্ৰ বোলা হয়। ঠিক আছে। এই ছিদ্ৰবোৰে সালোক সংশ্লেষণৰ বাবে অৰ্থাৎ উদ্ভিদৰ খাদ্য প্ৰস্তুত কৰিবৰ বাবে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি লয়। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা। নেক্সট আমি চাওঁ বি নম্বৰটো, স্নেহ পদাৰ্থ সম্পূৰ্ণৰূপে হজম ক'ত হয়? পাকস্থলীত, মুখত, ক্ষুদ্ৰান্তত নে বৃহদান্ত্ৰত? আমাক সুধিছে স্নেহ পদাৰ্থ সম্পূৰ্ণৰূপে ক'ত হজম হয়? যদিহে তোমালোকে জানা ইয়াৰ উত্তৰসমূহ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনোৱাচোন, কিমান কৰিছা নিজকে টেষ্ট কৰা। ঠিক আছে। তো স্নেহ পদাৰ্থ সম্পূৰ্ণৰূপে ক'ত হজম হয়? স্নেহ পদাৰ্থ সম্পূৰ্ণৰূপে হজম হয় ক্ষুদ্ৰান্তত। অপশ্যন নম্বৰ চিটো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। ঠিক আছে। এতিয়া নেক্সট প্ৰশ্নটো চাওঁ আহা, প্ৰশ্ন নম্বৰ চি। প্ৰশ্নটো আছিল পাতপলু মানে এটা। ক নম্বৰত দিছিলে কেটাৰপিলাৰ, ক নম্বৰত দিছিলে লাৰ্ভা। আমাক সুধিছে এতিয়া তলৰ কোনটো শুদ্ধ? অৰ্থাৎ ক নম্বৰটো শুদ্ধ, পাতপলু মানে কেটাৰপিলাৰ নে লাৰ্ভা, সেইটো সুধিছে। ক নম্বৰটো শুদ্ধ, খ নম্বৰত দিছিলে, 2 নম্বৰত দিছিলে খ নম্বৰটো শুদ্ধ বুলি, 3 নম্বৰত দিছিলে ক আৰু খ দুয়োটাই শুদ্ধ, আৰু 4 নম্বৰত দিছিলে এটাও নহয়। আমি জানো পাতপলু মানে হৈছে কেটাৰপিলাৰ আৰু লাৰ্ভা, গতিকে অপশ্যন নম্বৰ 3 কাৰেক্ট আনচাৰ হ'ব। ক আৰু খ দুয়োটাই কাৰেক্ট। ঠিক আছে। আশা কৰিছোঁ বুজি পালা। যদি বুজি পাইছা ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিবা। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আহা। কুৱেশ্যনটো আছিল যে আইচক্ৰীমেৰে পূৰ্ণ কাপ এটাত কাঠৰ চামুচ এখন ভৰাই থোৱা হৈছে, আইচক্ৰীমৰ আনটো মূৰ কি হ'ব? কি কৈছে? আইচক্ৰীমেৰে পূৰ্ণ অৰ্থাৎ আইচক্ৰীমেৰে ভৰি থকা কাপ এটাত যদিহে কাঠৰ চামুচ এখন ভৰাই থোৱা হয়, ঠিক আছে, তেতিয়াহ'লে চামুচখনৰ আনটো মূৰ কি হ'ব সেইটো সুধিছে। অপশ্যন এ আছিলে পৰিবহণ প্ৰক্ৰিয়াৰে চেঁচা হ'ব, অপশ্যন বি আছে পৰিচালন প্ৰক্ৰিয়াৰে চেঁচা হ'ব, অপশ্যন চি দিছিলে বিকিৰণ প্ৰক্ৰিয়াৰে চেঁচা হ'ব, আৰু অপশ্যন নম্বৰ ডি দিছিলে চেঁচা নহয়। গতিকে কি হ'ব কমেণ্ট কৰাচোন। এটা কথাও তোমালোকে মনত ৰাখিবা কমেণ্ট কৰাৰ আগত, যে ইয়াতে আমাক কৈছে যে কাঠৰ চামুচ বুলি কৈছে। কিহৰ চামুচ বুলি কৈছে? কাঠৰ চামুচ বুলি কৈছে। গতিকে আনটো মূৰত কিবা পৰিৱৰ্তন হ'বনে? কমেণ্ট কৰা তোমালোকে, আনটো মূৰত কিবা পৰিৱৰ্তন হ'ব জানো? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডিত থকাটো চেঁচা নহয়। কিহৰ কাৰণে চেঁচা নহয়? কাৰণ কাঠ হৈছে তাপৰ কুপৰিবাহী। ঠিক আছে। ইয়াৰ মাজেৰে তাপ সহজে পৰিবহণ হ'বলৈ নোৱাৰে। গতিকে চামুচখনৰ যদি এটা মূৰ আইচক্ৰীমৰ সংস্পৰ্শলৈ অনা হয়, ধৰি লোৱা এইখিনিয়ে আইচক্ৰীম, ইয়াৰ যদি এটা মূৰ আমি আইচক্ৰীমৰ সংস্পৰ্শলৈ লৈ আহোঁ, তেতিয়াহ'লে কি হ'ব? সেইখিনি চেঁচা হ'ব, কিন্তু এইফাললৈকে এইখিনি চেঁচা হয়, বা এইটো মূৰলৈ সেইখিনি চেঁচা হৈ নাহে। ঠিক আছে। অৰ্থাৎ তাপ পৰিবহণ নোহোৱাৰ বাবে কি হয়? ই চেঁচা নহয়। অপশ্যন নম্বৰ ডি টো কাৰেক্ট এনচাৰ হ'ব। ই নম্বৰ কুৱেশ্যনটো আছিল নাইট্ৰিক এচিডত নীলা লিটমাছ কাগজৰ ৰং পৰিৱৰ্তন হ'ব। নাইট্ৰিক এচিডত নীলা লিটমাছ কাগজৰ ৰং পৰিৱৰ্তন হ'ব। ৰঙা হ'ব, নীলা হ'ব, বৰণহীন হ'ব, নে ৰঙা নীলা হ'ব, সেইটো সুধিছে। কোনটো হ'ব কমেণ্ট কৰা এই 4টা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰ। নাইট্ৰিক এচিডত নীলা লিটমাছ কাগজৰ ৰং পৰিৱৰ্তন কেনেকুৱা হ'ব? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ 8 থকাটো ৰঙা। কিহৰ কাৰণে ৰঙা হ'ব? কাৰণ আমি জানো এচিডে সদায় কি কৰে? নীলা লিটমাছক ৰঙা কৰে। ঠিক আছে। সেয়েহে যিহেতু নাইট্ৰিক এচিড আছে, নীলা লিটমাছ, গতিকে নাইট্ৰিক এচিডত নীলা লিটমাছ কাগজৰ ৰং ৰঙালৈয়ে সলনি হ'ব। নেক্সট আমি 2 নম্বৰ প্ৰশ্নকেইটাৰ উত্তৰ কৰিবলৈ চাওঁ আহাচোন।
2 নম্বৰত দিছিল আমাক 10টা প্ৰশ্ন ঠিক আছে 10টা প্ৰশ্নৰ প্ৰথমটো প্ৰশ্ন কি দিছে চোৱা প্ৰথমটোত দিছিল যে পাতত থকা সেউজীয়া ৰঞ্জক কণিকা কি বোলা হয় পাতত থকা সেউজীয়া ৰঞ্জক কণিকা কি বোলে সুধিছে বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইবাৰ পৰীক্ষাৰ কাৰণে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰটো হ'ব পাতত থকা সেউজীয়া ৰঞ্জক পদাৰ্থক পত্ৰহৰিত বোলা হয় ঠিক আছে বা ক্লৰফিল বোলা হয় নেক্সট অফ 2 নম্বৰ প্ৰশ্নটো চৰ্বি বা স্নেহ পদাৰ্থ হজম কৰাত কিহে সহায় কৰে আমাক কি সুধিছে চোৱা চৰ্বি বা স্নেহ পদাৰ্থ হজম কৰাত কিহে সহায় কৰে আমাক সুধিছে যদি তোমালোকে আনসাৰটো জানা আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনাওচোন কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ চৰ্বি বা স্নেহ পদাৰ্থ হজম কৰাত কিহে সহায় কৰে কাৰেক্ট আনসাৰটো হ'ব পিত্তৰস ঠিক আছে পিত্তৰস পিত্তৰসে সহায় কৰে এতিয়া নেক্সট কোৱেশ্চন দি চোৱা কোৱেশ্চনটো কি আছিলে কোৱেশ্চনটো আছিল যে দক্ষিণ আমেৰিকাত পোৱা দুটা ঊণ উৎপাদন কৰা প্ৰাণীৰ নাম দক্ষিণ আমেৰিকাত পোৱা দুটা ঊণ উৎপাদন কৰা প্ৰাণীৰ নাম সুধিছে কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ মই ইয়াতে লিখি দিছো তোমালোকক ইয়াৰ কাৰেক্ট আনসাৰ হ'ব এটা লিখিব পৰা তোমালোকে লামা আন এটা লিখিব পৰা তোমালোকে আলপাকা লামা আৰু আলপাকা হ'ব এটা হৈছে লামা আৰু এটা হৈছে আলপাকা আৰু দুইটাৰে পৰা কি উৎপাদন হয় ঊণ উৎপাদন হয় ঠিক আছে নেক্সট কোৱেশ্চনটি চাওয়া হয় এতিয়া কোৱেশ্চনটো আছিল জ্বৰ জোখা তাপমাত্ৰাৰ উষ্ণতাৰ পৰিসৰ কিমান কি সুধিছে চোৱা জ্বৰ জোখা তাপমাত্ৰাৰ উষ্ণতাৰ পৰিসৰ কিমান সুধিছে বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইকেইটা কোৱেশ্চন এইবাৰ পৰীক্ষাৰ কাৰণে জ্বৰ জোখা তাপমাত্ৰাৰ উষ্ণতাৰ পৰিসৰ কিমান কাৰেক্ট আনসাৰটো হ'ব 35 ডিগ্ৰী সেলসিয়াছৰ পৰা 42 ডিগ্ৰী সেলসিয়াছ ঠিক আছে 35 ডিগ্ৰী সেলসিয়াছৰ পৰা 42 ডিগ্ৰী সেলসিয়াছ এয়া আছে জ্বৰ জোখা তাপমাত্ৰাৰ উষ্ণতাৰ পৰিসৰ নেক্সট কোৱেশ্চন অম্ল বা এচিডৰ সোৱাদ কেনে ধৰণৰ সুধিছে কি সুধিছে মন কৰা অম্ল বা এচিডৰ সোৱাদ সুধিছে কেনেকুৱা ধৰণৰ অম্ল বা এচিডৰ সোৱাদ নিশ্চয় জানাই তোমালোকে অম্ল বা এচিডৰ সোৱাদ কেনেকুৱা টেঙা ঠিক আছে টেঙা লিখিব লাগিব টেঙা অম্ল বা এচিডৰ সোৱাদ হৈছে টেঙা এইখিনিতে এটা কথা জানিব বিচাৰিছো যে বহুতো ছাত্ৰ ছাত্ৰী আমাক কোৱেশ্চন পেপাৰবোৰ সুধি থাকে তোমালোক সকলোকে এজন এজনকৈ কোৱেশ্চন পেপাৰবোৰ দি থকাটো আমাৰ পক্ষে সম্ভৱ নহয় গতিকে তোমালোকৰ বাবে আমাৰ যেটো এপ আছে এপটোৰ লিংক ডেসক্ৰিপচন আৰু কমেন্ট সেকশনত পাবা এই এপটোৰ তোমালোকৰ বাবে কোৱেশ্চন পেপাৰসমূহ একেবাৰে ফ্ৰী কৰি দিয়া হৈছে ঠিক আছে যিমান বিলাক প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ আমাৰ লগত আছে গোটেইখিনি তোমালোকৰ বাবে ফ্ৰী কৰি দিছো তোমালোকে এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা অধিক জানিবৰ বাবে ডেসক্ৰিপচনত হোৱাটসএপ নম্বৰ দিয়া আছে হোৱাটসএপতো তোমালোকে ইয়াৰ বিষয়ে আমাক সুধিবলৈ পাৰিবা এতিয়া নেক্সট কোৱেশ্চনটি চাও আহাচোন কোৱেশ্চনটো আছিল 6 নম্বৰ যে লোড মামৰে নধৰা তীখা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা এবিধ ধাতুৰ নাম সুধিছে লোড মামৰে নধৰা তীখা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা এবিধ ধাতুৰ নাম কি ধাতু ব্যৱহাৰ কৰা হয় কমেন্ট কৰাচোন তোমালোকে আমি বহুত কেইটা লিখিব পাৰো কি আছিল কাৰ্বন আছিল ক্ৰোমিয়াম নিকেল মেংগানিজ এটিবোৰ আছিল গতে দুটা লিখি দিছো তোমালোকক ঠিক আছে এটা হৈছে কাৰ্বন এটা লিখা কাৰ্বন আন এটা লিখা তোমালোকে ক্ৰোমিয়াম এটা কাৰ্বন আনটো ক্ৰোমিয়াম ঠিক আছে নেক্সট কোৱেশ্চন চোৱা দিনটোৰ ভিতৰত কেতিয়া নিম্নতম উষ্ণতা আশা কৰা যায় দিনটোৰ ভিতৰত কেতিয়া নিম্নতম উষ্ণতা আশা কৰা যায় সুধিছে নিম্নতম উষ্ণতা কৈছে এটো নিশ্চয় তোমালোকে জানাই কেতিয়া ভৰপুৱা বুলি ক'ব পাৰো বা সূৰ্যোদয়ৰ ঠিক আগমুহূৰ্তত ঠিক আছে অথবা তোমালোকে এনেও ক'ব পাৰা যে যদি তোমালোকক সোধে যে উষ্ণতম উচ্চতা তেতিয়া হলে হ'ব সাধাৰণতে পিছবেলা আৰু নিম্নতম যদি হয় তেতিয়া হলে উষ্ণতা পুৱাৰ ভাগত ইয়াত যেহেতু আমাক নিম্নতম উচ্চতা পুৱাৰ ভাগত লিখিবা মই ভালদৰে লিখি দিছো পুৱাৰ ভাগত পুৱা ভাগত ঠিক আছে নেক্সট কোৱেশ্চন মৌচুমী বতাহে পানী কঢ়িয়াই অনাৰ ফলত কি হয়
মৌচুমী বতাহে পানী কঢ়িয়াই অনাৰ ফলত কি হয় সুধিছে। মই যেতিয়া অফলাইন ক্লাছ কৰি আছিলোঁ এইটো কুৱেশ্যন যেতিয়া বুজাইছিলোঁ ষ্টুডেণ্টজনে মোক কৈছিলে যে মৌচুমী বতাহেনো কেনেকৈ পানী কঢ়িয়াই আনিব পাৰে। ঠিক আছে, এতিয়া চোৱা ইয়াত যদিও পানী বুলি কৈছে, এতিয়া জলীয় বাষ্প বুলি ক'ব পৰা। ঠিক আছে, মৌচুমী বতাহে কি কৰে, সাগৰৰ পৰা জলীয় বাষ্প বা পানী কঢ়িয়াই অনাৰ ফলত দক্ষিণ পূব এছিয়াত বিশেষকৈ ভাৰত আৰু অসমত প্ৰচুৰ পৰিমাণে বৰ্ষাকাল বা বৃষ্টিপাত হয়। ঠিক আছে, এই বতাহৰ বাবেই আমি যে বাৰিষা কাল আমি যে খেতি কৰোঁ ধান খেতি, সেই ধান খেতি আমি কৰিবলৈ পাৰোঁ। লগতে বিভিন্ন ধৰণৰ দুৰ্যোগো সংঘটিত হয়, বানপানী হয়, ভূমিস্খলন আদিবোৰ হয়। ঠিক আছে, এই বতাহে হৈছে মূল কাৰণ। নেক্সট কুৱেশ্যন, উদ্ভিদৰ বৃদ্ধিৰ বাবে উত্তম মাটিবিধৰ নাম লিখা। উদ্ভিদৰ বৃদ্ধিৰ বাবে, এতিয়া তোমালোকে জানা সকলো মাটিতে উদ্ভিদৰ বৃদ্ধি ভাল নহয়, উদ্ভিদৰ বৃদ্ধিৰ বাবে উত্তম মাটিবিধৰ নাম সুধিছে। উত্তম কি মাটি হ'ব? উদ্ভিদৰ বৃদ্ধিৰ বাবে উত্তম মাটি কি হয়? যদিহে জানা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি তোমালোকে জনোৱাচোন উদ্ভিদৰ বৃদ্ধিৰ বাবে উত্তম মাটি কি। কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যনে তোমালোকৰ পৰীক্ষাত আহিব, গতিকে জল্দি তোমালোকে কমেণ্ট কৰা উদ্ভিদৰ বৃদ্ধিৰ বাবে উত্তম মাটি কি। লগতে তোমালোকে কমেণ্ট ছেকশ্যনত আৰু এটা বস্তু জনাবা যে তোমালোক আন কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ লাগে। ঠিক আছে, সেই কুৱেশ্যন পেপাৰখিনি আমি তোমালোকক দিবলৈ চেষ্টা কৰিম। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা দুমোজা মাটি। দুমোজা মাটি, দুমোজা মাটি উদ্ভিদৰ বৃদ্ধিৰ বাবে অতি উত্তম, মানে অতিকৈ ভাল। নেক্সট চোৱা 10 নম্বৰ কুৱেশ্যনটো, 1 মিনিটত এজন পূৰ্ণবয়স্ক মানুহে জিৰণি অৱস্থাত গড় হিচাপে কিমান বাৰ উশাহ নিশাহ লয়? কি হৈছে 1 মিনিটত এজন পূৰ্ণবয়স্ক মানুহে গড় হিচাপে কিমান বাৰ উশাহ নিশাহ লয়? যিহেতু ইয়াত পূৰ্ণবয়স্ক বুলি দিছে আৰু গড় হিচাপত আমি লিখিব পাৰোঁ 15ৰ পৰা 18 বাৰ। ঠিক আছে, পূৰ্ণবয়স্ক মানুহে 15ৰ পৰা 18 বাৰ উশাহ নিশাহ লয় প্ৰতি মিনিটত। ঠিক আছে, এইটো হ'ব ইয়াৰে উত্তৰ। আশা কৰিছোঁ ভাল পালা। যদি ভাল পাইছা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনোৱাচোন ভিডিঅ'টো চাই কেনে লাগিল। ঠিক আছে, তোমালোকে কমেণ্ট কৰিলেহে আমাৰ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰিবলৈ আমি ভাল লাগিব, আমি মটিভেট হওঁ। ঠিক আছে, 3 নম্বৰ দিছিল চমু উত্তৰ লিখিব। ইয়াতে 5টা প্ৰশ্ন দিছিলে, 2 নম্বৰ কৈ দিছিল, টোটেল 10 নম্বৰ আছিলে। প্ৰথম প্ৰশ্নটো আছিল লিটমাছ দ্ৰব্যৰ উৎসটোৰ নাম সুধিছে। কমেণ্ট কৰাচোন লিটমাছ দ্ৰব্যৰ উৎসটোৰ নাম কি। এই কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, তোমালোকে নোট কৰি ল'বা তোমালোকৰ বহীখনত। এই কুৱেশ্যনটো এইবাৰ বহুকেইখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰত এই কুৱেশ্যনটো অহা তোমালোকে দেখিবলৈ পাবা। লিটমাছ দ্ৰব্যৰ উৎসটোৰ নাম কি সুধিছে। লিটমাছ দ্ৰব্যৰ যিটো উৎস আছে এই উৎসটোৰ নাম হৈছে ছত্ৰক শৈবাল। ঠিক আছে, ইয়াতে তোমালোকে লিখিব পৰা উৎসটোৰ নামৰ ওপৰত লিখি দিছোঁ ছত্ৰক শৈবাল। ঠিক আছে, এইটো হ'ব লিখিবা। আৰু সুধিছিল আমাক এই দ্ৰব্যৰ ব্যৱহাৰ কি সেয়াও সুধিছে। গতিকে এই দ্ৰব্যটোৰ ব্যৱহাৰ কি কমেণ্ট কৰাচোন যদিহে জানা এই দ্ৰব্যৰ ব্যৱহাৰ কি। তোমালোকে লিখিব পৰা যে কোনো এটা দ্ৰব্য অম্ল, ক্ষাৰক নে লৱণ পৰীক্ষাৰ বাবে এই দ্ৰব্য ব্যৱহাৰ কৰা হয়। ঠিক আছে, 2 নম্বৰটো চোৱা ৰাসায়নিক পৰিৱৰ্তন মানে কি বুজা সুধিছে। কি সুধিছিল, ৰাসায়নিক পৰিৱৰ্তন মানে কি বুজা। ৰাসায়নিক পৰিৱৰ্তন মানে কি বুজা কমেণ্ট কৰাচোন যদিহে জানা ৰাসায়নিক পৰিৱৰ্তন মানে কি বুজা। তোমালোকে এনেধৰণে লিখিব পাৰা যে 2 বা ততোধিক বেলেগ বেলেগ মৌলৰ সংমিশ্ৰণৰ ফলত এটা নতুন যৌগ পোৱাৰ লগতে তাৰ ৰাসায়নিক গঠন সলনি হয়, তেতিয়া তাক ৰাসায়নিক পৰিৱৰ্তন বোলে। নেক্সট 3 নম্বৰটো আছিল গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা প্ৰাণীয়ে কেনেদৰে নিজকে অভ্যস্ত কৰে। ইয়াৰে চোৱা দীঘলীয়া যিবোৰ প্ৰশ্ন আছে এই দীঘলীয়া প্ৰশ্নৰ উত্তৰবোৰ তোমালোকে আমাৰ এপত পাবা। তোমালোকে এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি ল'বা, কাৰণ ইয়াত তোমালোক যিকেইটা শ্বৰ্ট কুৱেশ্যন আছে সেইকেইটাই তোমাক লিখি দিব পাৰিম। গতিকে অনলাইন ক্লাছত আমি গোটেইখিনি তোমালোক ধুনীয়াকৈ লিখি দিওঁ কুৱেশ্যন পেপাৰ। ঠিক আছে, সম্পূৰ্ণ উত্তৰখিনি তাত তোমালোকে পাবা। নেক্সট সুধিছে সেউজীয়া উদ্ভিদৰ খাদ্য সংশ্লেষণ প্ৰক্ৰিয়া এটা চমু বৰ্ণনা দিয়া। ঠিক আছে, অৰ্থাৎ সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বৰ্ণনা দিব দিছে। ঠিক আছে, পৰজীৱী আৰু মৃতজীৱীৰ বিষয়ে সুধিছে। পৰীক্ষাগাৰৰ তাপমাত্ৰা আৰু জৰ্জোৱা তাপমাত্ৰাৰ মাজত পাৰ্থক্য কি, কি ডিফাৰেঞ্চ আছে অম্ল আৰু ক্ষাৰক কোণত, সেয়াও তোমালোক লিখিবলৈ গৈছে।
বাকীকেইটা কুৱেশ্যন তোমালোকে চাই যোৱা একেবাৰে ইজি কুৱেশ্যন আছিল ইয়াৰ পৰা তোমালোক ইম্পৰ্টেণ্ট কোনকেইটা তোমালোক আৰু এবাৰ কৈ দিছোঁ 9 নম্বৰটো ইম্পৰ্টেণ্ট উষ্ণ জলবায়ু অঞ্চলৰ ঘৰবেৰৰ বাহিৰত বগা ৰং দিবলৈ পৰামৰ্শ কিয় দিয়া হয় 10 নম্বৰ ইম্পৰ্টেণ্ট এচিডিটিত ভুগিলে আমি অম্লনাশক টেবলেট কিয় খাওঁ 11 নম্বৰ ইম্পৰ্টেণ্ট লোৰ গেট এখন ৰং কৰিলে এই কেনেকৈ মামলা ধৰা প্ৰক্ৰিয়া ৰোধ কৰে বুজাই লিখা এই তিনিটা কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হয় নেক্সট তোমালোকৰ বাবে ইয়াৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 16 মাটিৰ গঠন কিদৰে হয় বৰ্ণনা কৰা এইটো কুৱেশ্যন তোমালোকৰ বাবে ইম্পৰ্টেণ্ট নেক্সট ইয়াৰ পৰা আন এটা কুৱেশ্যন ইম্পৰ্টেণ্ট হৈছে পত্ৰৰন্ধ্ৰ কি পত্ৰৰন্ধ্ৰৰ দুটা কাম উল্লেখ কৰা কুৱেশ্যন নম্বৰ 20 ইয়াৰ পৰা ইম্পৰ্টেণ্ট ঠিক আছে এইখিনি চাবা নেক্সট তোমালোকে কুৱেশ্যন নম্বৰ 23 কুৱেশ্যন নম্বৰ 23 তোমালোকে পাবা চাব লাগিব এইটো একেবাৰে আহি থাকে এইটো বেকিং সোডাৰ ৰাসায়নিক নাম কি এইখিনি আছিল আজিৰ এই ভিডিঅ'ৰ লগতে যেটো চাবা কলচী উদ্ভিদে পোক পতংগ খাদ্য হিচাপে গ্ৰহণ কৰে কলচী উদ্ভিদৰ ৰিলেটেড বা পোক পতংগ খোৱা উদ্ভিদৰ ৰিলেটেড কুৱেশ্যন প্ৰায় পৰীক্ষাত আহি থাকে ইয়াৰ বিষয়ে তোমালোকে পাঠটো অলপমান ধুনীয়াকৈ পঢ়িবা কিবা যদি তোমালোকৰ ডাউট আছে তোমালোকে আমাক সুধিবলৈ নাপাহৰিবা এপটো যদি ডাউনলোড কৰা ডাউনলোড কৰি ল'বা তাত তোমালোকে PYQ লগতে অনলাইন ক্লাছো তোমালোকে কৰিব পাৰি